আমাৰ টপিকটো আছিল সাইণ্টিফিক প্ৰগ্ৰাম ফৰ নাৰ্ছেছ এণ্ড পেৰামেডিক সাইণ্টিফিক প্ৰগ্ৰাম ফৰ নাৰ্ছেছ এণ্ড পেৰামেডিক ষ্টাফছ। টপিকটো আছিল বেচিক্স অফ হাইপোগ্লাইচেমিয়া এণ্ড RBS মনিটৰিং ইন নিউবৰ্ণ। মানে আমি চুগাৰটো চোৱাটো কিমান ইম্পৰ্টেঞ্চ সেইটোৰ ওপৰতে মেইনলি বেছ কৰি পেলাই আজিৰ মানে এই টপিকটো আৰু ৰিচেণ্টলি মানে আমাৰ ইয়াতে কেইবাটাও ৰাতি 1-1:30মান বজাত চুগাৰ কমি যায়, নাৰ্ছখিনিয়ে ফোন কৰে, দৌৰাদৌৰিকৈ আমি NICUত লৈ যাওঁ, তো এনেকুৱা প্ৰব্লেমবোৰ হৈ আছে। তো এইটো বস্তু যাতে পাৰফেক্টলি মেনেজ হয় সেইটো কাৰণেহে আমি এই মেইন প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিছোঁ। আৰু ইয়াতে মানে আমি গোটেইখিনি মানুহকতো মাতিব নোৱাৰোঁ, কাৰণ হস্পিটেলটো ৰানিং হৈ থাকিব লাগিব। সেইকাৰণে যিখিনি মানুহক মাতিছোঁ সেইখিনি মানুহে বাকীখিনি শিকাই দিবা। সেইকাৰণে আমি চব ষ্টাফৰ পৰা চব ঠাইৰ পৰাই মাতিছোঁ, NICUৰ পৰা মাতিছোঁ, ICUৰ পৰা মাতিছোঁ, ইমাৰ্জেঞ্চিৰ পৰা মাতিছোঁ, প্ৰত্যেকটা ৱাৰ্ডৰ পৰা মাতিছোঁ। এতিয়া আমি প্ৰথম কথাটো হ'ল হাইপোগ্লাইচেমিয়া মানে কাক কয়? চুগাৰ কমি যোৱাই যে চুগাৰটো কমিবই পাৰে, কমিলে কেতিয়া কমিলে আমি হাইপোগ্লাইচেমিয়া বুলি ক'ম থুলমূলকৈ? মানে চুগাৰ কিমান হ'লে আমি চুগাৰ হাইপোগ্লাইচেমিয়া হোৱা বুলি ধৰিম? কোৱা। কোৱা, যি জানা কোৱা। এইটো দি দিম, কোৱা, এইটো দি দিম, কোৱা, কোনোবা এজনে কোৱা। মানে এনেই মই গাই গ'লে আৰু হেক কৰি দিলে এইটো কাৰো মনত নাথাকিব। মই মানে পূৰা যাতে চবৰে মুখস্থ থাকে, মনত থাকে, চবে যাতে ভালকৈ শিকি ল'ব পাৰে। কোনে ক'বা এইটো কৈ দিয়া। ভুল কোৱা, একো ইছ্যু নাই নহয়, মইতো শিকাবৰ কাৰণে আহিছোঁ। দিয়া এটাই ক'ব দিয়া, যি জানা কোৱা, একো নাই। লগত ৰাখা, কৈ দিয়া। লেছ দেন 90 যদি থাকে, লেছ দেন 90 নাই আৰু কোনোবা ক'বা? কোৱা। লেছ দেন 45। কিমান কৈছা? লেছ দেন 45। 45 ঠিকে আছে। মানে একচুৱেলি এই প্ৰট'কলবিলাক চেঞ্জ হৈ থাকে যে, যেতিয়া আমি পঢ়িছিলোঁ তেতিয়া মানে 45 টু লেছ দেন 45 হ'লে হাইপোগ্লাইচেমিয়া বুলি কৈছিল। কিন্তু পিছত মানে ৰিচেণ্টলি 40ৰ তলত থাকিলে মানে ইউজুৱেলি হাইপোগ্লাইচেমিয়া বুলি ধৰে আৰু। মানে এইবোৰৰ বহুত কথা আছে। থুলমূলকৈ আমি 40ৰ তলত হ'লে মানে হাইপোগ্লাইচেমিয়া বুলি ধৰিম। আগতে 45 আছিল, এতিয়া ৰিচেণ্টলি মানে চেঞ্জ কৰিছে, 40 কৰিছে। কিন্তু কথাটো হ'ল কি, 40 বা 45টো ডাঙৰ কথা নহয়, এইটো এটা পাৰ্চেণ্টেজ থাকে যে মাকৰ চুগাৰ কিমান, তাতকৈ 40 to 60% কমিলে এনেকুৱা পাৰ্চেণ্টেজ থাকে। কিন্তু থুলমূলকৈ সেইবোৰ আমি সম্ভৱ নহয়। খৰধৰ অৱস্থাত যে আমি মাকৰ কিমান আছিল, তাৰ 40% হ'ল নে 60% হ'ল, সেইটো সম্ভৱ নহয়। সেইকাৰণে মোটামুটিকৈ আমি এইটোৱে ভাবিব লাগিব যে 40ৰ তলত আহিছে মানে হাইপোগ্লাইচেমিয়া। লগে লগে কৰিব লাগিব। আমি বেলেগ কিবা কাম কৰি আছোঁ যদি পেলাই থৈ পেলাই প্ৰথমতে এই বেবীটোৰ লগত লাগি যাব লাগিব। কাৰণ এবাৰ যদি তাৰ চুগাৰ কমি যোৱাৰ কাৰণে চিজাৰ মাৰি দিয়ে, বাচ্চাটো একদম চকু টকু ভেলটাই দিয়ে, হাত ভৰি টানি আনে, তেতিয়া সৰ্বনাশী হৈ গ'ল। তাৰ ব্ৰেইনটো অলৰেডি ইনচাল্ট হৈ গ'ল। ব্ৰেইন ইনচাল্ট হ'লে কি হ'ব পাৰে? অলপ আগতে মঞ্জুল ছাৰে ক'লেই, যদি এবাৰ, কাৰণ চুগাৰটো তুমি দি দিলা, এবাৰ চিজাৰ মাৰি দিলে পিছত দিলেনো কি হ'ব? গতিকে আমি গম পাইছোঁ মানে দৌৰাদৌৰি লগাই দিব লাগিব। এক দৌৰত বাচ্চা লৈ পটাপট কি কৰিব লাগে সেইখিনি মই ক'ম এতিয়া। মানে মুঠতে আমাৰ তেতিয়া লগে লগে এইটো চুগাৰ কমিছে, ক'ত আছ, তাক মাত, অমুক মাত, মানে এনেকৈ নহয়। চুগাৰ কমিছে, ছাৰক মাতিম, অমুকক ফোন কৰিম, সেইবোৰ নহয়। চুগাৰ কমিছে, নিজে মেনেজ কৰিবা। ছাৰক মাতাটো পিছত, ইনিচিয়েল মেনেজমেণ্ট তুমি কৰিবা, তোমালোকে কৰিবা। বুজি পাইছা? এতিয়া কথাটো হ'ল আমি চুগাৰটো হাইপোগ্লাইচেমিয়া কেতিয়া হয় আমি গম পালোঁ। এতিয়া ছেকেণ্ড কথাটো হ'ল যে হাইপোগ্লাইচেমিয়া হোৱাৰ কাৰণ কি কি, মানে আমিতো এইটো জানিব লাগিব। তেতিয়াহে আমি বেছি নজৰ দিব পাৰিম সেইকেইটা বেবীক যে হাইপোগ্লাইচেমিয়া কাৰ হয়, চুগাৰ কাৰ কমে, আমি সেইটো জানিব লাগিব। তো চুগাৰ একচুৱেলি দুটা বস্তুৰ কাৰণে কমে। যেতিয়া বডিত মানে ইনচুলিনটো বাঢ়ি যায়, চুগাৰ আমি কমাবৰ কাৰণে কি কৰোঁ? ইনচুলিন দিওঁ নে নাই? ইনচুলিন দিওঁ। এই সৰু বাচ্চাবিলাকৰ ইনচুলিন যেতিয়া বাঢ়ি যায় তেতিয়া চুগাৰটো কমি যাব। কিছুমান কণ্ডিশ্যন আছে যিবিলাকত নেকি ইনচুলিনটো বাঢ়ি বাঢ়ি গৈ থাকে। বুজি পাইছা? পিছত কিছুমান ইনচুলিন ফৰ্ম হোৱা টিউমাৰ থাকে বাচ্চাৰ, তো সেইবোৰতো আমাৰ কিছুমান বাচ্চাৰ যেনে মাকৰ নিগেটিভ ব্লাড থাকে, মাকৰ নিগেটিভ ব্লাড আৰু বেবীৰ যদি পজিটিভ ব্লাড থাকে
তেতিয়া কি হয় এই যিবিলাক ব্লাডত আৰ বি চি থাকে আৰ বি চিবিলাক ভাঙি গৈ থাকে এই আৰ বি চিবিলাক যেতিয়া ভাঙি গৈ থাকে আৰ বি চিৰ পৰা মই মানে বহুত বেছিকৈ কৈ দি আছোঁ কাৰণ আমি যেতিয়া বেছিকৈ শিকিব ট্ৰাই কৰিম তেতিয়া মানে মাইনৰ কথাখিনি মনত থাকিবই তেতিয়া আৰ বি চিবিলাক যেতিয়া ভাঙি গৈ থাকে আৰ বি চিৰ পৰা কিছুমান গ্লুটেথিয়ন বুলি বস্তু এটা ওলায় সেইটোৱে কৰে কি ইনচুলিনবিলাকক বাধা দিয়ে ইনচুলিনবিলাক ক'ব গ'লে নষ্ট কৰি দিয়ে যেতিয়া ইনচুলিন নষ্ট কৰিব মানে গাৰ তেজৰ পৰা ইনচুলিন বেছিকৈ নষ্ট হ'ব তেতিয়া কি হ'ব আৰু অভাৰ প্ৰডাকশ্যন হ'ব মানে গাত নাথাকাৰ কাৰণে পেনক্ৰিয়াছৰ পৰা খুব বেছিকৈ প্ৰডাকশ্যন হ'ব যেতিয়া বাচ্চাৰ পেটৰ ভিতৰতে এনেকুৱা ঘটনাটো হৈ থাকে মানে ইনচুলিন তেজত থকা ইনচুলিনখিনি নষ্ট কৰি দিলে এই নিগেটিভ ব্লাডৰ কাৰণে নিগেটিভ পজিটিভ ব্লাডৰ কাৰণে নষ্ট কৰি দিয়াৰ কাৰণে কি হ'ব পেনক্ৰিয়াছৰ পৰা বেছিকৈ ইনচুলিন চিক্ৰেশ্যন হ'ব পেনক্ৰিয়াছৰ হাইপাৰট্ৰফি হৈ যায় হাইপাৰট্ৰফি মানে বাঢ়ি যায় ইনচুলিন আইলেটছ বুলি থাকে যিটো আইলেটছ সেইটো বস্তু বাঢ়ি যায় ডাঙৰ হৈ যাব ডাঙৰ হৈ পেলাই তাৰ পৰা মানে বেছিকৈ ইনচুলিন চিক্ৰেশ্যন হ'ব যেতিয়া ইনচুলিন বেছিকৈ চিক্ৰেশ্যন হ'ব তেতিয়া কি হ'ব তেতিয়া ডেফিনেটলি চুগাৰ কমি যাব কাৰণ ইনচুলিনে চুগাৰটো কমাই দিয়ে তাৰপিছত কিছুমান কথা হ'ল আমাৰ যে বাচ্চাৰ যে চুগাৰটো মেইনটেইন কৰে লিভাৰত ষ্ট'ৰেজ থাকে ষ্ট'ৰেজ যেনেকৈ আমাৰ লিভাৰত দুটা বস্তুৰ কাৰণে মেইনলি আমাৰ চুগাৰ কমি যায় এটা হ'ল বডিত যদি ইনচুলিন বাঢ়ি যায় ইনচুলিনে চুগাৰ কমাই দিয়ে তো ইনচুলিন বাঢ়াৰ কিছুমান কাৰণ মই ক'লোৱেই আৰু এটা বস্তু হ'ল যদি লিভাৰত মানে ষ্ট'ৰেজ থাকে এতিয়া মই যদি দুদিনমান নাখাওঁ তথাপি মোৰ চুগাৰটো পটককৈ কমি নাযায় কিন্তু নোখোৱাৰ কাৰণে কমি যাব লাগিছিল কাৰণ মই ভাত খোৱা নাই চুগাৰ লোৱাই নাই কিন্তু নকমে কাৰণ আমাৰ বেংক থাকে বেংক যেনেকৈ আমাৰ লিভাৰত এইটো বেংক বুলি ধৰিব পাৰে বেংক তাতে বহুত বস্তু থাকে গ্লাইক'জেন ষ্ট'ৰেজ থাকে গ্লাইক'জেন তো কিছুমান বেবীৰ কি হয় গ্লাইক'জেন কম থাকে গ্লাইক'জেন যেতিয়া কম থাকিব তেতিয়াও তোমাৰ চুগাৰ কমি যাব তো গ্লাইক'জেন কম ক'ত থাকে যেতিয়া আইউজিআৰ বেবীবিলাক থাকে যিবিলাক বেবী মানে সৰু তে সেই বেবীবিলাক মানে ধৰা পুৰঠ হৈছে পেটৰ ভিতৰত বাঢ়িব পৰা নাই বাচ্চাটোৰ ওজন হ'ব লাগে নৰ্মেলি 2.5 কিলোৰ ওপৰত কিন্তু তাৰ ওজন হৈছে 1 কিলো 900 1 কিলো 800 কিন্তু সেইটো ক্ষেত্ৰত কি হয় বাচ্চাটোৰ ব্ৰেইনটো ঠিকে থাকে মানে ব্ৰেইনটো বাঢ়ে ঠিকেই বাচ্চা মানুহটোহে বাঢ়া নাই তো তাৰ ব্ৰেইনটো ঠিকে বাঢ়ে আকৌ লিভাৰটো কমকৈ বাঢ়ে লিভাৰটো নাবাঢ়ে তো যেতিয়া লিভাৰটো কমকৈ বাঢ়িব তেতিয়া লিভাৰত গ্লাইক'জেনটো কম থাকে মানে চুগাৰটো কম থাকে যেতিয়া গ্লাইক'জেনে কম থাকিব কিন্তু ব্ৰেইনটো আকৌ ঠিকে বাঢ়ে আৰু ব্ৰেইনক আকৌ চুগাৰ লাগিব চুগাৰ কিন্তু আমাৰ ব্ৰেইনটো ঠিকে বাঢ়িলে বাচ্চাটো ডাঙৰ নহ'ল ব্ৰেইনটো ঠিকে বাঢ়িলে গতিকে ব্ৰেইনক আমাক চুগাৰ লাগে বেছিকৈ আৰু ইফালে লিভাৰটো সৰু কাৰণে কি হ'ল চুগাৰটো তোমাৰ তাতে নাই বেছি নাই তে আল্টিমেটলি কি হ'ব এই এনেকুৱা কণ্ডিশ্যনতো চুগাৰটো আমাৰ কমি যাব তে এতিয়া কথাটো হ'ল কিছুমান কণ্ডিশ্যন আছে য'ত নেকি গ্লাইক'জেন কম থাকে মানে আমাৰ লিভাৰত চুগাৰ কম থাকে কি হ'ব পাৰে এটা হ'ল প্ৰি টাৰ্ম মানে ধৰা 37 উইকছত বাচ্চা জন্ম হ'ব লাগে কিন্তু 37 উইকছৰ আগতেই জন্ম হৈ গ'ল 34 উইকছ তেতিয়া সেইবোৰ বাচ্চাৰ গ্লাইক'জেন ষ্ট'ৰেজটো কম থাকে লিভাৰত মানে খাদ্য কম থাকে চুগাৰ কম থাকে আইউজিআৰ বেবী মানে বাচ্চাটো 37 উইকছ পাৰ হ'ল ঠিকেই মানে পূৰা পাৰ হৈছে টাৰ্ম বেবী কিন্তু ঘটনাটো কি হ'ল 37 উইকছ হ'ল কিন্তু ই বাঢ়িব নোৱাৰিলে কিছুমান কণ্ডিশ্যন আছে সেইবোৰ কণ্ডিশ্যনত ই বাঢ়িব নোৱাৰে যেনেকৈ ধৰা মাকৰ প্ৰেছাৰ বেছি আছিল মাকে ভালকৈ খোৱা লোৱা নকৰিলে আৰু চুটি চাপৰ মাক এনেকুৱা হেৰিত মানে কি হয় বাচ্চাটো বাঢ়িব নোৱাৰে তেতিয়া বাঢ়িব নোৱাৰিলে কি হ'ব তাৰ চুগাৰটো কম থাকিব চুগাৰ কম থাকিলে তাৰ হাইপ'গ্লাইচেমিয়া হৈ যাব তাৰপিছত কি হ'ব ঠাণ্ডা যদি লাগি যায় বাচ্চাটোৰ হাত ভৰি ঠাণ্ডা হৈ থাকে তাৰপিছত চেপচিছ হৈ গ'ল জন্মতে কান্দা নাই মাকৰ প্ৰেছাৰ বেছি আছিল তাৰপিছত মাকক কিছুমান যদি আমি মেডিচিন দিয়া থাকে যেনেকৈ ধৰা চালবিটামল দিলোঁ বা এই যে যেতিয়া মাকৰ পেইন হ'লে পেইন কমাবৰ কাৰণে আৰ্লি প্ৰেগনেঞ্চিত কি হয় যেতিয়া ধৰা 9 মাহ 8 মাহ 9 মাহত মানে এতিয়া লেবাৰ পেইন অলপ আহি আছে কিন্তু টাৰ্ম হোৱা নাই কাৰণে তাক বঢ়াব নোৱাৰে বেবীটো টাৰ্ম হোৱা নাই সেইকাৰণে মানে তাক এতিয়া ডেলিভাৰী কৰাব নোৱাৰে তেতিয়া মানে এই পেইনটো কমাৰ কাৰণে কিছুমান মেডিচিন দিয়ে সেইবিলাক মেডিচিনৰ পৰা কি বাচ্চাৰ গ্ৰ'থত বাধা দিয়ে আৰু যদি গ্ৰ'থত বাধা দিয়ে তে আল্টিমেটলি কি হ'ব চুগাৰটো কমি যাব তো এনেকুৱা কিছুমান চিটুৱেশ্যন আছে এইবিলাকত মানে চুগাৰ কমি যায় গতিকে আমি কোনবিলাক বাচ্চা চুগাৰ কমি যাব পাৰে বাচ্চাত ৱাৰ্ডত আহিলেই আমি চাম সেইটো কি কেইটামান কৈ দিছোঁ এটা হ'ল প্ৰি টাৰ্ম বেবী টিকেটটো চালা ছাৰে লিখি দিছে 34 উইকছ 35 উইকছ 36 উইকছ 36 উইকছ 5 ডেজ তেতিয়া এইটো মনত ৰাখিবা এইটো চুগাৰ কমিব পাৰে গতিকে আমি এবাৰ চুগাৰটো চায়ে থওঁ প্ৰি টাৰ্ম ডেলিভাৰী তাৰপিছত আমি চাম আইউজিআৰ মানে বাচ্চাটো টাৰ্ম ডেলিভাৰী কিন্তু তাৰ ওজনটো কম ওজন বোলে 1.5 কিলো 2 কিলো 2.5 কিলো 2.5 কিলো নহয় 2.5 কিলোতকৈ তলত আছে তেতিয়া আমি
চুগাৰটো চাব লাগিব, এবাৰ হ'লেও ৰাতিয়ে চাই থৈ দিম, দেৰি কৰিলে চুগাৰ কমি যাব পাৰে। এনেকুৱা বেয়া বেয়া ঘটনাও হৈছে যে বোলে আমাৰ ধৰা চুগাৰটো আমি ৰাতি চোৱা নাই বা 2 ঘণ্টা দেৰিকৈ চোৱাৰ কাৰণে বাচ্চাটো চিজাৰ মাৰি দিলে, আৰু এবাৰ যদি চুগাৰ কমি যায় আমি মেনেজ কৰিব নোৱাৰোঁ, এই চুগাৰ গৈ গৈ 3 দিন 4 দিন 5 দিনলৈকে যায়গৈ, চুগাৰ মেনেজ কৰিব নোৱাৰি, ইমান প্ৰব্লেম হৈ যায়, বাচ্চাৰ লাইফটোৱে বৰবাদ হৈ যায়। গতিকে এইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়। তে আমি এতিয়া কি বস্তু চাম, প্ৰি টাৰ্ম হ'লে আমি লগতে চুগাৰটো চাই থ'ম। প্ৰি টাৰ্ম কেতিয়া গম পাম যে টিকেটটোত চালোঁ 37 উইক্সৰ তলত আছে, 36 উইক্স আছে, 35 উইক্স আছে, এনেকুৱা চিটুৱেশ্যনত আমি হেৰি চাম, চুগাৰটো চাম। তাৰপিছত চালোঁ মাকৰ হাইপাৰ টেনশ্যন আছে, যে মাকে বোলে মেক্স ছালফেট পাইছে, তেতিয়া কি কৰিম, বোলে এইটো ভেজাল আছে, এইটো চুগাৰ চাব লাগিব আমি, সেনেকৈ ভাবিবা। যে মানে ধৰা বেবীটো বোলে ঠিকে আছে, ওজনটো 2.5 কিলো 3 কিলো, তেতিয়া তুমি ভাবিব পাৰে এইটো 3 কিলো বেবী কিয় চাম, এনেকৈ নহয়। যদি চোৱা যে বোলে মাকৰ বোলে চুগাৰটো কিন্তু মাকৰ বোলে প্ৰেছাৰটো বেছি আছে, তেতিয়াও আমি চাব লাগিব। তে আমি প্ৰি টাৰ্ম ডেলিভাৰীত চুগাৰটো চাম। তাৰপিছত IUGR বেবী হ'লে চাম, IUGR মানে যদি বাচ্চাটো পেটৰ ভিতৰত পুৰঠ হৈছে কিন্তু বাঢ়িব পৰা নাই, তেতিয়াও আমি চুগাৰটো চাম। তাৰপিছত মাকৰ যদি প্ৰেছাৰ বাঢ়ি যায়, প্ৰেছাৰ বাঢ়িছিল তেতিয়া চাম। তাৰপিছত আৰু কিছুমান কণ্ডিশ্যন আছে, যেনে বাচ্চা জন্মতে কান্দা নাছিল, তেতিয়া চাম। ঠিক আছে, বাচ্চা বোলে অভাৰ ৱেইট 37 উইক্সতকৈ ওপৰত আছে, তেতিয়া আমি চাম। হ'ব, আকৌ আৰু এটা ইম্পৰ্টেণ্ট কথা থাকি গ'ল, IDM যিবিলাক মানে ইনফেণ্ট অফ এ ডায়েবেটিক মাদাৰ, মাকৰ যদি চুগাৰ থাকে তেতিয়া বাচ্চাৰ চুগাৰ কমি যোৱাৰ পূৰা চান্স আছে। এতিয়াও আমাৰ ICUত বেবী আছে যে মাকৰ মানে চুগাৰ কমি গৈছে, মাকৰ চুগাৰ থকাৰ কাৰণে বেবীটোৰ চুগাৰ কমি গৈছে। তো এইটো চবতকৈ ইম্পৰ্টেণ্ট কথা, মাকৰ যদি চুগাৰ থাকে তেতিয়া কি হয়, মাকৰ চুগাৰ থকাৰ কাৰণে কি হয়, পেটৰ ভিতৰতে বাচ্চাটোৰ চুগাৰ বেছি হৈ থাকে। চুগাৰ বেছি হ'লে কি হ'ব, চুগাৰটো কমাবৰ কাৰণে পেটৰ ভিতৰতে বাচ্চাটোৰ ইনচুলিন মানে বহুত বেছিকৈ ওলাই থাকিব। ইনচুলিন যেতিয়া ওলাব এটা জেগাৰ পৰা, সেই জেগাটো ডাঙৰ হৈ যায়। তাৰপিছত সি যেতিয়া জন্ম হৈ ওলাই আহে, সি আৰু বেছিকৈ ওলাইয়ে থাকিব খোজে। ইনচুলিন বেছিকৈ ওলালে কি হ'ব, তুমি মানুহ এটাক ইনচুলিন বেছিকৈ দিলেতো চুগাৰ আল্টিমেটলি কমিয়ে যাব, কথাটো তেনেকুৱা। গতিকে এইকেইটাই মেইন কাৰণ। আমি কি চাম, কেতিয়া বেবী এটা ৱাৰ্ডত আহিলে কেতিয়া চাম, আমি চুগাৰ চাবই লাগিব বুলি মনতে ভাবিম। এটা হ'ল প্ৰি টাৰ্ম ডেলিভাৰী চাম, এটা হ'ল ধৰা IUGR বেবী, IUGR মানে টাৰ্ম ডেলিভাৰী বাট বাচ্চাটো ওজন কম, প্ৰি টাৰ্ম ডেলিভাৰী IUGR বেবীত চাম। তাৰপিছত ছেকেণ্ড হ'ল IDM মানে মাকৰ ডায়েবেটিছ হৈছে চাম। হাইপাৰ টেনশ্যন, মাকৰ প্ৰেছাৰ আছিল তেতিয়া আমি চাম। তাৰপিছত মাকে ধৰা মেক্স ছালফেট পাইছে চাম। বাচ্চাৰ ওজন কম আছে, ল' বাৰ্থ ৱেইট ধৰা 2.5 কিলোতকৈ তলত আছে, তেতিয়া চাম। 3.5 কিলোৰ ওপৰত হ'লে তেতিয়াও আমি চাম। এইকেইটা মানে মেইন ইম্পৰ্টেণ্ট। আৰু বাকী বাৰ্থ এছফেক্সিয়া হ'ল বা চেপচিছ হৈছে, ইনফেকশ্যন হৈছে, আৰু তেতিয়া আমি চাম। আৰু বহুত ইম্পৰ্টেণ্ট বস্তুটো হ'ল তোমাৰ ৰিফিউজেল টু ফিড। বাচ্ছা এটাই যদি কয় যে বাইদেউ গাখীৰটো নাটানে বুলি ক'লে আৰু দেৰি নকৰিবা। নাটানে মানে দুটা বস্তুৰ কাৰণে হ'ব পাৰে, তাৰ চুগাৰ কমি যোৱাৰ কাৰণেও নাটানিব পাৰে, আৰু ধৰক তাৰ ইনফেকশ্যন হৈছে সেইকাৰণে সি টানা নাই, গতিকে টানা নাই কাৰণেতো চুগাৰ এনেও কমি যাব পাৰে, বুজি পাইছা। মেইনলি 6-7টা বস্তু পূৰা ধ্যান ৰাখিবা, কেইবাবাৰো কৈ দি আছোঁ। এটা হ'ল প্ৰি টাৰ্ম, IUGR, IDM মানে মাকৰ চুগাৰ যদি বেছি থাকে লেছ দেন 2.5 কিলো, 2.5 কিলোতকৈ তলত থাকিলে আমি চুগাৰ চাম। 3.5 কিলোৰ ওপৰত থাকিলে চুগাৰ চাম। মাকৰ যদি প্ৰেছাৰ আছিল তেতিয়া আমি চুগাৰ চাম, হ'ব। তাৰপিছত চেপচিছ হ'লে চুগাৰ চাম। ইনফেকশ্যন মানে যদি ৰিফিউজেল টু ফিড বুলি কয়, যে গাখীৰ নাখায়, গাখীৰ কমকৈ নুচুপে, তেতিয়া আমি চাম। আৰু বাচ্চাই বোলে বেছি লৰচৰ কৰা নাই, তেতিয়াও চুগাৰ চাব লাগিব। চিজাৰ হ'লেতো চাবই লাগিব, ICUত হওক, ইমাৰ্জেঞ্চিত হওক, সৰু হওক, ডাঙৰ হওক, নিউবৰ্ণ হওক, এডাল্ট হওক, এনি পেচেণ্ট যদি চিজাৰ মাৰে, ফিট হৈ যায়, প্ৰথম কামটোৱে হ'ল আমি চুগাৰ চাব লাগিব। RBS চাম, আনকনচিয়াছ পেচেণ্ট চুগাৰ চাম, এইবিলাক কাৰণত আমি চুগাৰ চাবই লাগিব, ঠিক আছে। এতিয়া নেক্সট বস্তুটো আমি চাওঁ, মানে এতিয়া আমি চুগাৰটো চালোঁ, চুগাৰ কম পালোঁ। চুগাৰ কম পালে কি কৰিবা, চুগাৰ চালা, চুগাৰ কম পালা, আমি যিহেতু গ্লুক'মিটাৰত চাওঁ, মই মানে ভাবোঁ আৰু ধৰা এবাৰ চুগাৰটো চালা 39 পালা, মোৰ মতে আকৌ এবাৰ চাই দিয়া ভাল, মেচিনৰ বস্তুটো। 39 পালা, আকৌ এবাৰ চাই দিয়া, বোলে নাই এইটো 38 মানে আহি আছে, তেতিয়া কি কৰিবা, চুগাৰ কম পালে দুটা বস্তু কৰিব লাগিব। মানে চুগাৰ হাইপ'গ্লাইচেমিক কাক কয়, কিমানৰ তলত থাকিলে চুগাৰ কম বুলি কয়, লেছ দেন 40, শিকি গ'লা। এতিয়া কথাটো হ'ল লেছ দেন 40 যেতিয়া চুগাৰটো পালা, তেতিয়া লেছ দেন 40, 15 হ'লেও লেছ দেন 40, 25 হ'লেও লেছ দেন 40, বহিল না পেচেণ্ট আহিছে কি ৰাখিব লাগিব।
তুমি ইউৰিন আইডিটো পটাপট ইউৰিন আইডিটো পেচাব হোৱা নাই মানে পেচাবটো হোৱা নাই অলপ অলপ হৈ আছে পেচাব নহয় বেক চাইডত পেইন কৰি আছে ইউৰিন আইডিটো লাগিব গৈ আছোঁ দিয়া তুমি হিষ্ট্ৰীটো লিখা ধুনীয়াকৈ পেচাব হোৱা নাইতো লেচিছ মাৰিব লাগিব কেনেকুৱা এটা লগোৱা লেচিছ মাৰিব লাগিব হেল্ল' অঁ তাৰপিছত ক'তবাৰ গৈ আছিলোঁ এতিয়া কোনখিনিলৈ গৈ আছিলোঁ অঁ আমি এতিয়া ট্ৰিটমেণ্ট পাৰ্টটো আহোঁ কজকেইটা গম পাই গ'লা কি কি মেইন কাৰণত চাব লাগে তাৰপিছত এতিয়া আহিল ট্ৰিটমেণ্ট পাৰ্টত আহিলে ধৰা 40ৰ তলত আহিলে আমি চুগাৰ বুলি ধৰিম এতিয়া মেনেজ কেনেকৈ কৰিম 40ৰ তলত আকৌ দুটা ডিভাইড কৰিবা দুটা 40ৰ তলত আহিলে ঠিকে আছে 20ৰ তলত নে 20ৰ ওপৰত বুজিছা মানে 20ৰ পৰা 40 হ'লে কথাটো বেলেগ হ'ব আৰু যদি 20ৰ তলত আহে কথাটো একেবাৰে বেলেগ হ'ব এতিয়া 20ৰ পৰা 40ৰ ভিতৰত যদি আহে তেতিয়া আমি কি কৰিম তাক টপ ফিডিং দিম টপ ফিডিং মানে পটাপট ডেক্সলেক নিঅ'চিউৰ য'ত যি পোৱা আৰু লেক্ট'জেন হওক যি হওক আনি পেলাই আমি ধুনীয়াকৈ খুৱাম বুজি পাইছা পেট ভৰাই খুৱাম হ'ব 30 ml পানীৰ লগত মিলাই আমি খুৱাম কিমান হ'লে টপ ফিডিং দিবা 20ৰ ওপৰত হ'লে 20ৰ ওপৰত হ'লে আমি কি কৰিম তাক গাখীৰ খুৱাম হ'ব আৰু যদি 20ৰ তলত থাকে তেতিয়া কি কৰিবা 20ৰ তলত থাকিলে আমি কেনুলা লগাই পেলাই D10 দিম বুজি পাইছা 20ৰ তলত থাকিলে আমি কেনুলা লগাই পেলাই D10 ইনজেকশ্যন ষ্টাৰ্ট কৰিম এইখিনিলৈকে জানিলে হ'ল বাকী ইমানবোৰ জানিব নালাগে তাৰমানে এতিয়া তোমাৰ কি হ'ল বাচ্চা এটা আহিলে NICUত তোমালোকে পালা পোৱাৰ লগে লগে কি কৰিবা ধৰা 20ৰ পৰা 40ৰ ভিতৰত থাকিলে আমি কি কৰিম দৌৰি গৈ পেলাই ডেক্সলেক কিনি আনি পেলাই ডেক্সলেকটো আমি খুওৱা আৰম্ভ কৰি দিম যদি 20ৰ তলত থাকে তেতিয়া আমি কি কৰিম D10 IV D10 ষ্টাৰ্ট কৰিম গতিকে আমি লৈ যাব লাগিব NICUত হ'ব এতিয়া কথাটো হ'ল 20ৰ তলত যদি আহে তাতে আকৌ দুটা কথা হ'ব পাৰে 20ৰ তলত আহিলে দুটা বস্তু হ'ল ধৰা চিমটমেটিক মানে ধৰা সি মাত বোল কৰা নাই মানে বোলে লৰচৰ কৰা নাই গাখীৰ নুচুবা হ'ল হাত ভৰি ঠাণ্ডা হৈ গ'ল সেইটোক চিমটম বুলি কয় ধৰা জিটাৰনেছ হৈছে জিটাৰনেছ মানে এনেকৈ কঁপি আছে তাৰমানে ট্ৰিটমেণ্ট বস্তুটো থুলমূলকৈ কথাটো হ'ল 40ৰ তলত আহিলে হাইপোগ্লাইচেমিয়া 40ৰ তলত 20 আৰু 40ৰ ভিতৰত হ'লে আমি আনি গাখীৰ দিম কিন্তু যদি 20ৰ তলত আহে তেতিয়া আমি চেলাইন ষ্টাৰ্ট কৰি দিম 20ৰ তলত আহিলে চেলাইন ষ্টাৰ্ট কৰিলোঁ কিন্তু যদি 20ৰ তলত উইথ হেৰি আহে মানে ধৰা 20ৰ তলত আহিছে কিন্তু উইথ চিমটম মানে লগতে তাৰ লক্ষণ দেখা পোৱা গৈছে চুগাৰ কমি যোৱাৰ তেতিয়া কথাটো বেলেগ হৈ যাব তেতিয়া তুমি ইমিডিয়েট কেনুলা লগা বলাছ মাৰিব লাগিব বলাছ D10 বলাছ মাৰিব লাগিব আৰু D10 বলাছ 2 ml পাৰ কিলোকে মাৰিব লাগিব বুজি পাইছা তাৰমানে শুনা কেতিয়াবা এনেকুৱা হ'ল বোলে বেয়া বেবী এটা চাই আছা পটককৈ বোলে ছাৰৰ ফোন লগা নাই কি কৰিবা তেতিয়া সময় নাই কাৰণ চোৱা অকণমান তুমি জানাৰ কাৰণে মানুহৰ জীৱন এটা বাচি যাব পাৰে আমি 40ৰ তলত আহিলোঁ 40ৰ তলত আহি 20 আৰু 40ৰ ভিতৰত হ'লে টপ ফিডিং দিম সেইটো প্ৰব্লেম নাই চিমটম নাই কিন্তু ধৰা 20ৰ তলত আহিলে তেতিয়া আছে দুটামান 20ৰ তলত আহিলে আমি কি কৰিম 20ৰ তলত অহাৰ লগে লগে উইথ চিমটম উইদাউট চিমটম মানে লক্ষণ আছে তেতিয়া আমি D10 বলাছ দিম 2 ml পাৰ কিলোকে 2 কিলো বেবী হ'লে 4 ml দিম 1 কিলো বেবী হ'লে 2 ml দিম 3 কিলো বেবী হ'লে 6 ml দিম এইটো মতে বলাছটো দি পিছত D10 দিম মানে 20ৰ তলত আহিলে দুটা ট্ৰিটমেণ্ট উইথ চিমটম হ'লে তোমাৰ D10 বলাছ দিম আৰু উইদাউট চিমটম হ'লে অকল চেলাইনটো লগাই থৈ দিলে হ'ল এইটো হ'ল তাৰপিছত আহিল তোমাৰ যদি চিজাৰ আহি যায় তেতিয়া কথাটো আকৌ বেলেগ হৈ যাব মানে ইফালে আহিল 20ৰ তলত বা 40ৰ তলতে আহক কিন্তু যদি চিজাৰ আহি যায় মানে চিট হৈ গ'ল চকুটুকু উল্টাই দিলে দাঁত লগাই দিলে মুখ বেকা কৰি দিলে চকু উল্টাফালে দি দিলে তেতিয়া কথাটো বেলেগ হৈ যাব তেতিয়া আমি D10 বলাছটো দিবই লাগিব কিন্তু D10 বলাছ 2 ml কে দিব নোৱাৰা 5 ml কে দিম মানে বহুত বেছিকৈ দিব লাগিব বুজি পাইছা তেতিয়া আমি 2 কিলো বাচ্চাৰ কাৰণে আমি বলাছটো কিমান দিম 5 ml পাৰ কিলোকে দিম মানে 2 কিলো বাচ্চাৰ কাৰণে 10 ml দিম 10 ml তো এতিয়া চিম্পুলকৈ ট্ৰিটমেণ্টটো কৰি দিলোঁ আমি তাৰপিছত 1 ঘণ্টা পিছত চুগাৰটো চাম তাৰপিছত আমি 1 ঘণ্টা পিছত চুগাৰটো চাম এটা ইম্পৰ্টেণ্ট কথা থাকিব আমাৰ যে চুগাৰটো কমে বুজি পাইছা চুগাৰটো কমাৰ কিছুমান সিকুৱেন্স আছে এনেকুৱা নহয় যে তুমি এতিয়া এবাৰ চুগাৰ চালা ঠিকে পাইছা 1 ঘণ্টা পিছত চুগাৰ চাবা 2 ঘণ্টা পিছত চাবা এনেকুৱা নহয় মানে বাচ্চা এটাৰ কিছুমান সিকুৱেন্সত চুগাৰটো কমে সেইকেইটা টাইমত খুব বেছিকৈ কমি যায় চুগাৰ যেনেকৈ জন্মৰ লগে লগে চুগাৰ কমাৰ চান্স থাকে
1 ঘণ্টাত চুগাৰ কমাৰ চান্স থাকে। জন্মৰ লগে লগে পিছত 1 ঘণ্টাত, পিছত 3 ঘণ্টাত, 6 ঘণ্টাত, বুজি পাইছা, 12 ঘণ্টাত, 24 ঘণ্টাত, তাৰপিছত 48 আৱাৰ মানে 48 ঘণ্টাত, তাৰপিছত 72 আৱাৰ্ছ। মনত থাকিব মানে আমি যে চুগাৰটো চাওঁ বোলে মন গ'ল তুমি ৰাতিপুৱা এবাৰ চাই দিলে, আবেলি এবাৰ চাই দিলে, এনেকুৱা নহয়। বাচ্ছাৰ প্ৰথম 72 ঘণ্টাৰ ভিতৰত মেইনলি কেইটামান টাইমত মানে চুগাৰটো বেছিকৈ কমে। এটা হ'ল জন্মৰ লগে লগে মানে এট বাৰ্থ, সেইকাৰণে আমি যেতিয়া চুগাৰৰ হেৰিটো লিখোঁ এট বাৰ্থ 0, 3, 6, 12, 24, 48, 72 হ'ব। খালি চুগাৰ যদি আমি সেইকাৰণে চুগাৰ যেতিয়া চাব লাগে এইকেইটা টাইমত মেইনলি চাব লাগে, মানে জন্মৰ লগে লগে চাব লাগে, 3 ঘণ্টাত চাব লাগে, 6 ঘণ্টাত চাব লাগে, 12 ঘণ্টা, 24 ঘণ্টা, 48, 72 আৱাৰ্ছ, এইকেইটা টাইমত চুগাৰটো বেছিকৈ কমে। এইকেইটাৰ ভিতৰত চবতকৈ বেছি চুগাৰ কমি যোৱাৰ চান্স থাকে এট 3 আৱাৰ্ছ, মানে জন্মৰ লগে লগে প্ৰথম 3 ঘণ্টাত চুগাৰটো বহুত বেছি কমি যাব চান্স থাকে। গতিকে এনেকুৱা নহয় এতিয়া মই আহিলোঁ বোলে চুগাৰটো চাই দিয়াচোন, ছাৰ অলপ আগতে চাইছোঁ নহয় 78 আছিল, সেইটো নহ'ব। মানে জন্মৰ লগে লগে বোলে জন্মৰ 2 ঘণ্টা পিছত চালা তেতিয়া 78, 3 ঘণ্টাত কমি যাব পাৰে, সেইটো কথা আছে। মানে সেইকাৰণে কিছুমান ছিকুৱেঞ্চ আছে। চুগাৰটো আমি একবাৰ চাই দিলে নহ'ব, মানে 0, 3, 6, 12, 24, 48, 72 আৰু যদি ডায়েবেটিক হয়, মাক যদি ডায়েবেটিছ থাকে তেনেহ'লে 36 আৰু এটা সোমাব, 0, 3, 12, 24, 36, 72 আৱাৰ্ছ। এইকেইটা হ'ল চুগাৰ চোৱাৰ টাইম। এতিয়া কথা হ'ল চুগাৰৰ মেনেজমেণ্টটোতো ধুনীয়াকৈ কৈয়ে দিলোঁ। মানে তোমাৰ যদি 40ৰ তলত আহে আমি কি কৰিম, প্ৰথমতে টপ ফিডিং দিম। 40ৰ 20ৰ তলত আহি গ'লে দুটা হ'ব, উইথ চিমটম, উইদাউট চিমটম, আৰু এটা উইথ চিজাৰ। মানে যদি উইথ চিমটম থাকে তেতিয়া আমি কি কৰিম, বলাছ দিম 2 ml কে, আৰু যদি উইথ চিজাৰ থাকে বলাছ দিম 5 ml কে, আৰু যদি উইদাউট চিমটম থাকে তেতিয়া খালি জাষ্ট ডিটেনটো লগাই 1 ঘণ্টা পিছত চুগাৰ চাওঁ। বাকীখিনি তোমালোকে ইমান নাজানিলেও হ'ব, কাৰণ তাৰপিছত পেডিয়াট্ৰিচিয়ানে চাবই, সেইটো 6 আৱাৰলি চাব লাগিব, GIR ষ্টাৰ্ট কৰিব লাগিব। কিছুমান এটা খালি সৰুকৈ বস্তু এটা কৈ দিওঁ, ৰেজিষ্টেণ্ট হাইপোগ্লাইচেমিয়া। ৰেজিষ্টেণ্ট মানে কি হয়, মানে চুগাৰ কোনো পধ্যেই মেনেজ নহয়, সেইটো ইমান ডেঞ্জাৰ হয়। আমি প্ৰথমতে যদি অলপ ভুল কৰি দিওঁ তেতিয়া মানে একদম মেনেজ নোহোৱা হৈ যায়। তো সেইটো হ'ল কি, ধৰা আমি চুগাৰটো যেতিয়া কমি যায় আমি D10 বলাছ দিওঁ, তাৰপিছত আমি GIR আৰম্ভ কৰোঁ, গ্লুক'জ ইনফিউশ্যন। গ্লুক'জ ইনফিউশ্যনটো এইবিলাক এটা পাৱাৰ থাকে, সেইবোৰ ধৰা 6 পাৱাৰত আৰম্ভ কৰোঁ, তাৰপিছত 8ত আৰম্ভ কৰোঁ, তাৰপিছত 10ত আৰম্ভ কৰোঁ, 12ত আৰম্ভ কৰোঁ। তো যেতিয়া বেবী এটাৰ গ্লুক'জ ইনফিউশ্যনটো GIRটো ধৰা 12তকৈ বেছি যদি আমি স্পীডত দিব লগা হয় তেতিয়া আমি এইটো ৰেজিষ্টেণ্ট হাইপোগ্লাইচেমিয়া বুলি ডিক্লেয়াৰ কৰি দিওঁ যে এইটো বহুত ডেঞ্জাৰ। বা এনেকুৱাও যদি হয় বোলে আমি গ্লুক'জ ইনফিউশ্যনটো 12তকৈ ওপৰত দিব লগা হোৱা নাই, কিন্তু তাৰ ট্ৰিটমেণ্টটো লাম্বা কৰোঁতে 7 দিন পাৰ হৈ গ'ল, যে 7 দিনমান হৈ গ'ল এতিয়াও আমি মেনেজেই কৰিব পৰা নাই, তেতিয়াও আমি ৰেজিষ্টেণ্ট হাইপোগ্লাইচেমিয়া বুলি সেইটো ডিক্লেয়াৰ কৰি দিম। মোটামুটি চুগাৰৰ মেইন কথাখিনি এইখিনি। কেতিয়া চুগাৰকেইটা চাবা জানিলা, চুগাৰ এটা আহিলে কি কৰিবা, আমি লগে লগে কি মেনেজ কৰিম সেইখিনি। এতিয়া ৰ'বা মই অকণমান শ্লাইড দেখাই দিওঁ, কাৰণ মইতো ইমান তেনেকৈ চাই অহা নাই, আমি এতিয়া সদায় মেনেজ কৰি থাকোঁ কাৰণে ধৰা অলপ চাই দিওঁ, তেতিয়া আৰু অলপ পাৰফেক্ট হৈ যাব। কিবা থাকি যায় নেকি? এইটো ধৰা চুগাৰৰ কিছুমান মানে তোমাৰ চিমটমবিলাক দেখা হৈছে। চিমটমটো মই ইমানকেইটা কোৱা নাছিলোঁ, এইটো চোৱা। ইৰিটেবিলিটি মানে খুব বেছি কন্দা কটা কৰি থাকিব, অশান্তি কৰি থাকিব। ট্ৰেমৰ, বুজিছা? তাৰপিছত জিটাৰনেছ, অলপ কঁপি থাকিব। তাৰপিছত হাই প্ৰিচ ক্ৰাই, চিজাৰ, লেথাৰ্জি, একদম মানে লৰচৰ নকৰা হ'ব। হাইপৰটনিয়া, টোনবিলাক কমি যাব। এপনিয়া, উশাহ নোলোৱা হ'ব। উশাহ যদি নলয় বোলে উশাহ নোলোৱাকৈ ছাৰ বহি থাকে, হাত ভৰি নীলা পৰি যায়, চায়ানচিছ, পুৰ ফিডিং, খাব নোখোজে। তো এইবিলাক কিছুমান চিমটম। মই যে ক'লোঁ যে চুগাৰ কমি গ'ল, 20ৰ তলত আহিলে আমি যদি চিমটম নাথাকে, 20ৰ তলত কিন্তু একো অসুবিধা কৰা নাই, তেতিয়া ডিটেনটো লগাই দিলে হয়। কিন্তু 20ৰ তলত আহিলে লগতে ধৰা টোন নাই, মানে বেছি কান্দা কোটা কৰা নাই, চায়ানচিছ, উশাহ লোৱা নাই, এইবিলাক কিছুমান চিমটম। এইটো হৈ গ'ল। তাৰপিছত চাওঁ কিবা আছে নেকি আৰু ইম্পৰ্টেণ্ট। তো নাই, মোটামুটি হৈছে, এইটো নাই।
পজ চাওঁ কিবা থাকি গৈছিল। অঁ এইটো প্ৰথম তোমাৰ এই যে মই যে কৈছিলোঁ ইনচুলিন ক'ত ক'ত বাঢ়ি যায়, তোমাৰ এইবিলাক কিছুমান দিছে মেটাৰনেল থেৰাপি, ডায়েবেটিছ মেলিটাছ হ'লে মাকৰ, তাৰপিছত এই যে RH নিগেটিভ ব্লাড থাকিলে যদি বেবীটোৰ পজিটিভ হয়, তাৰপিছত ইনচুলিন বেছিকৈ চিক্ৰেট হোৱা কিছুমান হেৰি, তাৰপিছত গ্লাইক'জেন ষ্ট'ৰেজ, দুটা কাৰণত চুগাৰ কমি যায়। এটা হ'ল ইনচুলিন বেছি হৈ গ'লে বা ষ্ট'ৰেজ যদি চুগাৰৰ কমি যায়। গ্লাইক'জেন ষ্ট'ৰেজটো ক'ত কমে, সেইটো তোমাৰ ইণ্ট্ৰাইউটেৰাইন গ্ৰ'থ, তাৰপিছত প্ৰি মেচিউৰিটি, বাৰ্থ এছপেক্সিয়া, এটা কৈছোঁৱে মই মোটামুটি, তাৰপিছত চেপ্টিচেমিয়া, ষ্টাৰভেশ্যন আৰু কিছুমান ডাঙৰ ডাঙৰ বেমাৰ আছে গ্লাইক'জেন ষ্ট'ৰেজ ডিজিজ, এইকেইটা তোমাৰ কমে। তাৰপিছত কিবা আছে নেকি, অঁ এইটো কেতিয়া চাবা মানে এইবিলাক মই কৈছোঁৱে অলৰেডি। স্মল ফৰ ডেট মানে তোমাৰ হেৰি IUGR বেবী, ডায়েবেটিক মাদাৰ, প্ৰি টাৰ্ম লেছ দেন 35 উইকছ, RH নিগেটিভ ব্লাড, RH পজিটিভ, এক্সচেঞ্জ ট্ৰেন্সফিউশ্যন, চুগাৰ কমি যোৱা, পলিচাইথেমিয়া, চেপ্টিচেমিয়া, কাৰ্ডিয়াক ফেইলাৰ, এইবিলাক মোটামুটি এইখিনি কথা মেইনলি। এইটো এটা ইম্পৰ্টেণ্ট হয়, এইটো চাই লোৱা, এইটো মই কোৱা কথাখিনি আছে ইয়াতে চোৱা, এইটোৱে ভালকৈ চাই লোৱা। হাইপ'গ্লাইচেমিয়া, চুগাৰ কমি গ'ল, 40ৰ তলত আহিলে আমি কি কৰিম, 40ৰ তলত অহাৰ লগে লগে আমি তিনিটা বস্তু ভাবিম। এটা হ'ল এচিমটমেটিক, মানে কোনো চিমটম টিমটম নাই। চ' এইটো এচিমটমেটিক, চিমটম নাথাকিলে আকৌ যদি 20 আৰু 40ৰ ভিতৰত থাকে তেতিয়া কি কৰিম আমি, এই ট্ৰায়েল ফৰ চুগাৰ ফৰ্টিফাইড অৰেল ফিডিং দি পেলাই আমি 1 ঘণ্টা পিছত চাম। চুগাৰ 40ৰ ওপৰত গ'ল প্ৰব্লেম নাই, লেছ দেন 40 হ'লে আমি আকৌ বেলেগ ব্যৱস্থা কৰিম, কৈ আছোঁ। এতিয়া কথাটো এচিমটমেটিক, চিমটম নাই কিন্তু 20ৰ তলত হ'লে কি কৰিম আমি, গ্লুক'জ ইনফিউশ্যন ষ্টাৰ্ট কৰি দিলোঁ, বুজিছা। কিন্তু আকৌ চিমটম আছে, মানে চুগাৰ কমিছে 20ৰ তলত কিন্তু চিমটম আছে, কিন্তু চিজাৰ নাই, তেতিয়া কি হ'ব, বলাছ উইদাউট চিজাৰ, এইটো বলাছ 2 ml কে দিম, 2 ml কে বলাছ দিম, কৈছিলোঁ না। আকৌ যদি উইথ চিজাৰ থাকে 5 ml কে দিম, মোটামুটি পাৰিবা। এতিয়া আমি মানে আপোনালোক আহক, এতিয়া আমি তোমালোকে কিমানখিনি শিকিলা এইটো দি চাম মানে। এতিয়া গোটেইকেইটা নামকেইটা লিখি এইটো দি দিয়ক চবকে এটা এক পেজ দি দিয়ক। এতিয়া এইটো মানে চবেই এনচাৰখিনি কৰিবা, চাম। কিবা বুজি নাপালে মোক ক'লে মই হেৰি কৰি দিম, শিকাই দিম। যোনে যি জানা নিজে লিখা, এইটো কোনো হেৰি নাই, যিখিনি শিকিলা সেইখিনিৰ পৰা গম পোৱা যায়। যোনে যি পাৰা লিখা, মূল শব্দ নামটো লিখিবা আৰু লগতে লিখি দিবা। এদিকে নেই, না তো এদিকে 10 মিনিটের মধ্যে হয়ে যাবে। হ্যাঁ এই স্টমিস্ট মারে তো এটা দিছ সব না করলো মেমোরি থাকবো তার ধরে